এটা সপোন আছে ৰয়েল এনফিল্ডৰ বাইক ল'ম বুলি ভাবি আছোঁ মই সপোনটো হয়তো ক্লিয়াৰ হ'ব আৰু পইচা এইটো লৈছোঁ কষ্টৰ ই ৰিক্সা চলাব আৰু কিন্তু কষ্ট কৰি আছোঁ আৰু কালিতো পৰহি পৰা মই কষ্ট কৰি আছোঁ এতিয়ালৈ হোৱাই নাই গুণি আছে আৰু এইটো আৰু কিমান টকা আছে 1,41,200 টকা আছে কিমান বছৰ হ'ল এইটো 12 বছৰ হৈছে দুখীয়া মানুহৰ কষ্ট কৰিছোঁ আৰু কি কৰিম উপায় নাই আৰু 1 টাকা 2 টাকা কোৱালিটি জমাই কৰি কিনে এইটো থৈ দিছোঁ আৰু ৰয়েল বাইক ল'ম বুলি পুৰা সপোন আছিল মোৰ আৰু সপোনৰ কাৰণে থৈ দিছোঁ আৰু এতিয়া আজি পৰহি হ'ল আহিছোঁ ইয়াতে এতিয়া সপোনটো পূৰণ হ'ব আজি হ'ব লাগে আৰু গুণি আছে বহুত মানুহ কষ্ট কৰি আছে মোৰ কাৰণে হেল্প কৰি আছে চবে দাদা কৰি আছে চবেই কৰি আছে কি কৰিম আৰু হয় নমস্কাৰ প্ৰথমতে আপোনালোকক মই ধানিছা ৰয়েল এনফিল্ডৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ এই আমাৰ যিজন কাষ্টমাৰ গ্ৰাহক তেখেতৰ সপোনৰ মানে দুচকীয়া হাণ্টাৰ মটৰচাইকেল এখন আমাৰ ধানিছা ৰয়েল এনফিল্ডত ল'বৰ বাবে তেওঁ পৰহি যোগাযোগ কৰিছিলে আৰু তেওঁ জনাইছিলে যে যোৱা 12 বছৰ ধৰি তেওঁ সঞ্চিত যি 1 টকা 2 টকাৰে সঞ্চিত সেই ধন ৰাখি আনি খুচুৰা পইচাৰে তেওঁ ল'ব বিচাৰিছিলে আৰু তেওঁৰ এই মনৰ সপোন পূৰণ কৰাৰ কাৰণে আমি তেখেতক আমি একচেপ্ট কৰিছিলোঁ আৰু আমি 2 দিন ধৰি তেওঁৰ টকাবিলাক আমি গন্তি কৰি আছোঁ আৰু তেওঁ 1,40,000 ওপৰত থকা বুলি কৈছে আনুমানিক তেনেকুৱা আজি হোৱাৰ সম্ভাৱনা আছে আপোনালোকে নিশ্চয় দেখিছে আমাৰ ষ্টাফে লাগি আছে মই নিজে জড়িত হৈ আছোঁ অকণমান কঠিন আছে চেষ্টা কৰিম আৰু তেওঁ পইচাবিলাক আপুনি কি কৰিব কাৰণ মই চাওক মানে নগদ ধনলৈ বেলেগ কথা এইটো কি কৰিব কেনেকৈ দিব মানুহক যিহেতু তেওঁৰ মনৰ এটা সপোন লৈ আহিছে ৰয়েল এনফিল্ড এখন ল'ম বুলি সৰুৰ চন্তলিৰ পৰা আৰু তেখেতৰ এই মনক সন্মান জনাই আমি মনতে থিৰাং কৰিছোঁ আমি আমাৰ কষ্ট হ'লেও মই মোৰ গাড়ীৰে আমি চাহ দোকানবিলাক আছে বা বিভিন্ন ধৰণৰ খুচুৰা বিক্ৰেতা আছে তেওঁলোকক মই নিজেই মানে ডোৰ টু ডোৰ কৰি লিকুইড কৰাৰ মানে নোট কৰাৰ মই চেষ্টা কৰিম